Hey everyone, welcome back to my channel. এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠি পিনি চাৰিওফালে অলপ চালোহি, দেখিছোঁ পুৱাৰ যিটো পৰিৱেশ সেইটো সজীৱ হৈ আছে। এই আমাৰ বেলকনিখন আছিলে, বেলকনিখনত আচলতে আমি টাব ৰুইছিলোঁ, কিন্তু টাববোৰৰ ফুলবোৰ মৰি থাকিলে গৰমৰ কাৰণে। ইমানে গৰম পৰিছে, বুজি পাইছেনে? তাৰপিছত মই মানে আজি ঘৰলৈ আহিছোঁ আৰু জেতুকা মানে কি গম পায়নে, মোৰ নখত অলপ কিবা হৈছে, গতিকে নখৰ বেমাৰবোৰ ভাল কৰিবলৈ জেতুকা এটা উত্তম পদ্ধতি নহয় জানো। গতিকে জেতুকা অলপ পিচি পিনি হাতত লগালোঁ ঘৰত আহি। তাৰপিছত দাদাই থ'বলৈ আহিছে, থ'বলৈ আহোঁতে এইখনৰ ভিডিঅ' অন কৰিছে। ইমান অভ্যাস নাই ইউটিউবৰ ভিডিঅ' বনোৱা, তথাপিতো অকণমান ট্ৰাই কৰিছোঁ আপোনালোকৰ বাবে। তাৰপিছত আচলতে এয়া মোৰ ৰুমৰ পৰা কৰিছিলোঁ ভিডিঅ', অথনি যে দেখুৱাইছিলোঁ বেলকনিখন। তাৰ ৰুমৰ পৰা ওলাই আহি কৰিলোঁ, অকণমান ওলাই আহিছিলোঁ আচলতে আবেলি আমি জয়সাগৰৰ পুখুৰী পাৰলৈ, যিহেতু মই শিৱসাগৰ ইউনিভাৰ্চিটিত পঢ়োঁ। শিৱসাগৰৰ জয়সাগৰ পুখুৰী পাৰটো অতি মনোৰম, যিসকল জয়সাগৰত পঢ়ি আছে তেওঁলোকে জানিব। আৰু ই হৈছে মোৰ ৰুমমেট। তাৰপিছত আমাৰ আছিলে সেইদিনা সেই ফ্ৰেছাৰ্ছ আছিলে, ফ্ৰেছাৰ্ছ নহয়, ফেয়াৰৱেল। যিহেতু মই এইবাৰ 6th চেম আৰু মই এইবাৰ ওলালোঁ 6th ছেমিষ্টাৰৰ, মানে 6th ছেমিষ্টাৰৰ এই যিখিনি মমেণ্ট হয় ন, এইখিনি সঁচাকৈ অলপ মানে আমাৰ কাৰণে বেদনাদায়ক হয়। বেদনাদায়ক মানে কিন্তু আমি অলপ বেয়া লাগে আৰু। তাৰপিছত মই কিবাকিবি কৰিছিলোঁ, কিন্তু ইমান কিমান গান এটা বাজিছিলে, সেইবাবে মই মিউট কৰি দিলোঁ। চশমাখন পিন্ধি লৈছোঁ, যিহেতু চশমাটো পিন্ধিলে মই কমকৈ দেখোঁ। তাৰপাছত লাহে লাহে কিবাকিবি কৈছিলে, মানে কি আমাৰ ফেয়াৰৱেলৰ দিনাখন চবৰে বেয়া লাগে দিয়কচোন অলপ অলপ। তাৰপিছত আমাৰ লগৰখিনিও আহিছিলে, ফোন কৰিছে, মেলিছে, কৈছে ৰাইজৰ পৰা লগ নাপাওঁ এনেকৈ কৰি পিনি অলপ বেয়াও লাগিছে। বিশেষকৈ মানে আমাৰ যিসকল টিচাৰ্ছ আছিলে বহুত ভাল হয়। আৰু কোনোবা যদি মোৰ জয়সাগৰৰ পঢ়িম বোলা ষ্টুডেণ্ট বা পঢ়িম বুলি ভাবি থকা ষ্টুডেণ্টে ভিডিঅ'টো চাই আছে, তেন্তে প্লিজ জয়সাগৰ আহিব, পঢ়িব। বিশেষকৈ ইংলিছ ডিপাৰ্টমেণ্টটো বহুত ভাল হয়। যিসকল টিচাৰ্ছ আছে, উত্তম ছাৰেই হওক বা চন্দন বৰগোহাঁই ছাৰেই হওক বা গায়ত্ৰী মেম, সকলোকে অলপ বহুত ভাল হয়। তাৰপিছত সেয়া মই কলেজতে বুলি গ'লোঁ। তাৰপিছত এয়া দেখিছেনে, আমাক সকলোকে আদৰিছে, যিহেতু ফেয়াৰৱেলৰ যিখিনি ছিনিয়ৰ্ছ আছিলে, ছিনিয়ৰ্ছ নহয় জানো আমি, গতিকে এম এৰো আছিলে ফেয়াৰৱেল, যিহেতু এম এ ডিপাৰ্টমেণ্টো আছে। তাৰপিছত ফেয়াৰৱেল ল'লোঁ, আহিলোঁ, খালোঁ, মেলিলোঁ। তাৰপিছত একেবাৰে শেষত জয়সাগৰ পুখুৰী পাৰটো অলপ বোলো ফুৰোঁ, ভাল লাগিব নহয় জানো, যিহেতু লাষ্ট আৰু এবাৰ। তাৰপিছত ফুৰি মেলি অলপ ৰ'লোঁ জয়সাগৰৰ জয়দৌলৰ পুখুৰীৰ পৰা, জয়দৌলৰ পাৰত বহিলোঁ। তাৰপিছত এয়া আছে CRPF কেম্পৰ ওচৰতেই। তাৰপিছত এইটো মই দেখুওৱা নাই আৰু মিউট কৰি দিছোঁ, যিহেতু চাৰিওফালে অলপ গান বাজনা বাজি আছিলে। আৰু ই আছে আমাৰ লগৰ অনিমেষ, সি ফিলচফি হয়, বহুত ভাল নাটক লিখে। তাৰপিছত জয়সাগৰ পুখুৰী পাৰটো ইমান শান্ত সমাহিত, দেখিছেনে? পৰিৱেশটো অলপ অনুভৱ কৰিলোঁ, উপলব্ধি কৰিলোঁ যে আমিও এতিয়া যামগৈ আৰু উপলব্ধি হ'ল। সেয়াই আৰু আজিলৈ